শিৱসাগৰৰ কালুগাঁও কঠালবৰীয়া গাঁৱৰ দৰিদ্ৰ যুৱক মানস দত্তৰ পত্নী বিশ্বাসী কলিতা দত্ত বৰ্তমান যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ যুঁজি আছে। কিছুদিন পূৰ্বে ডিব্ৰুগড় অসম মেডিকেল কলেজত গোল ব্লাডাৰৰ অপাৰেশ্যন কৰাৰ পাছত ধৰা পৰিছিল যকৃতৰ জটিল ৰোগ। বৰ্তমান একো খাব নোৱাৰা দৰিদ্ৰ মানস দত্তৰ পত্নী বিশ্বাসীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে। এগৰাকী 5 বছৰীয়া কন্যা সন্তানৰ মাতৃ বিশ্বাসীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ ধনক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত। পত্নীৰ চিকিৎসাত সৰ্বশান্ত হোৱা দৰিদ্ৰ মানস দত্তক এতিয়া পত্নীৰ পুনৰ চিকিৎসাৰ বাবে প্ৰয়োজন ৰাইজৰ সহায়ৰ। উপায়ন্তৰ মানস দত্তই পত্নীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ জনাইছে বিনম্ৰ আহ্বান। কোনো লোকে মানস দত্তৰ পত্নীৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বিচাৰিলে 8011322733 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা ভাৰতীয় ষ্টেট বেংকৰ ONDC কলনী শাখাৰ একাউণ্ট নম্বৰ 329307052001 IFSC কোড SBIN 0004797 পোনপটীয়াকৈ সহযোগিতা আগবঢ়াব পাৰে। 2023 চনৰ নৱেম্বৰ 11 তাৰিখে এজনী মোৰ কন্যা সন্তান জন্ম হৈছিলে। জন্ম হৈ যোৱাৰ পিছতে এমাহমান থকাৰ পিছতে মোৰ মানুহগৰাকী পেট বিষ আৰু বুকু বিষ হৈছিলে। হৈ যোৱাৰ কাৰণে মই জয়সাগৰ অসদী চিকিৎসালয়ত ট্ৰিটমেণ্ট কৰাইছিলোঁ। আৰু ডক্টৰে মোক গেছৰ কাৰণে বিষ হৈছিলে বুলি কৈছিলে। হৈ যোৱাৰ পিছত এমাহমান ভাল পাইছিলে। ভাল পাইছে আকৌ বুকু বিষ হ'ল, পিঠি বিষ হ'ল। হৈ পুনৰ মই আকৌ জয়সাগৰলৈকে নিশাই ভৰ্তি কৰাই দিছিলোঁ। ভৰ্তি কৰি আল্ট্ৰাচাউণ্ড কৰিবলৈ ক'লে। আল্ট্ৰাচাউণ্ড কৰিলে তেখেতৰ গলব্লাডাৰ পাথৰ হৈছে বুলি ক'লে। সেয়ে মই আজি 2-3 মাহ ধৰি গলব্লাডাৰ পাথৰৰ কাৰণে চিকিৎসা কৰাই আছিলোঁ। চিকিৎসা কৰাই থাকোঁতে তেখেতক গলব্লাডাৰৰ অপাৰেশ্যন কৰাইলোঁ অলপ দিনৰ আগতে। কৰি যোৱা ধৰা পৰিছে তেখেতৰ মানুহগৰাকী মানে লিভাৰটো আপোনাৰ ডেমেজ হৈ গৈছে। ডেমেজ হৈ যোৱাৰ পিছত মই ডিব্ৰুগড়তো ভৰ্তি কৰাইছিলোঁ। আৰু মই সমস্ত টকা পইচা খৰচ কৰি আদায় কৰি দিলোঁ। সেইবাবে এতিয়া মোৰ লিভাৰটোৰ কাৰণে ডিব্ৰুগড় ডক্টৰে গুৱাহাটীলৈ মোক অতি সোনকালে নিব কৈছে। তাত যাবৰ কাৰণে মই জোৰোলা হৈ পৰিছোঁ। সকলো টকা পইচা শেষ হৈ গ'ল। এতিয়া মই ৰাইজলৈ এটাই আহ্বান যে মোক সকলোৱে সহযোগিতা কৰি মোৰ মানুহগৰাকীক ভাল কৰি দিয়ে। আৰু লগতে মই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে মোৰ মানুহক উন্নত চিকিৎসাৰ বাবে এটা সহযোগ কৰে, লগতে আৰ্থিকভাৱে তেখেতে যাতে মোক সহায় কৰে। এয়ে মই অসম চৰকাৰলৈ বিশেষভাৱে আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।